গাৰ নোম শিয়ৰি উঠা এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন যুৱকৰ থিতাতে মৃত্যু। তেজপুৰৰ মাজগাঁও ৰত্নপুৰত পুৱা প্ৰাতঃ ভ্ৰমণৰ বাবে ওলাই অহা প্ৰত্যক্ষ কৰে এক ভয়ানক দৃশ্য। পথৰ কাষৰ এখন ঘৰৰ পকী ৱালত এখন ৰয়েল এনফিল্ড বাইক ৱাল ভাঙি সোমাই আছে আৰু ৱালত মূৰ সুমুৱাই এটা নিথৰ দেহ। প্ৰত্যক্ষদৰ্শীয়ে আৰক্ষীক খবৰ দিয়াৰ পিছত মহাভৈৰৱ আৰক্ষীয়ে নিথৰ দেহটো উলিয়াই আনে। শ্বহীদ বাকৰিৰ দিশৰ পৰা AS12 AZ 7250 নম্বৰৰ ৰয়েল এনফিল্ডখনে তীব্ৰ গতিৰে আহি নিয়ন্ত্ৰণ হেৰুৱাই পকী বেৰত খুন্দা মৰাৰ ফলতেই হেলমেট পৰিধান নকৰা প্ৰায় 25 বছৰীয়া যুৱকজন থিতাতে নিহত হোৱা বুলি প্ৰত্যক্ষদৰ্শী আৰু আৰক্ষীয়ে সন্দেহ কৰাৰ পিছত আৰক্ষীৰ অনুসন্ধানত নিহত যুৱকজন চাৰিদুৱাৰ দফলা গাঁৱৰ আকাশ লিম্বু বুলি নিশ্চিত কৰাৰ লগতে ভাৰতীয় সেনাৰ জোৱান বুলিও জানিব পাৰি ইতিমধ্যে চাৰিদুৱাৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে বুলি জানিব পৰা গৈছে যদিও প্ৰায় নিশা 2-3 মান বজাত দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰিছে যদিও কি উদ্দেশ্যত কলৈ আহিছিল সেই কথা এতিয়াও আৰক্ষী